এডল শিপিনীৰ ব্যস্ততা তাঁতশালৰ শব্দৰে ৰজন জনাই থকা এখন গাঁও য'ত এডল মহিলাই তাঁতশালত ৰচে জীয়াই থকাৰ সপোন শোণিতপুৰ জিলাৰ চিকাৰী বস্তি নামৰ এখন পিছপৰা গাঁৱত গঢ় লৈ উঠিছে কনকলতা হস্ততাঁত বস্ত্ৰশিল্প নামৰ এটি ক্ষুদ্ৰ উদ্যোগ শিপিনীৰ হাতৰ পৰশত তৈয়াৰ হোৱা ৰং বিৰঙৰ অসমীয়া সাজপাৰে বহিৰাজ্য মুম্বাই চেন্নাইতো লাভ কৰিছে সমাদৰ লকডাউনৰ সময়ত প্ৰাণ পাই উঠা গ্ৰাম্যাঞ্চলৰ এটা থলুৱা ক্ষুদ্ৰ উদ্যোগে মহিলা সবলীকৰণৰ ক্ষেত্ৰতো আগবঢ়াইছে অৰিহণা এহাল দম্পতীয়ে স্বনিয়োজনৰ লগতে মহিলা সবলীকৰণ তথা গ্ৰাম্য অৰ্থনীতিৰ ভেটি টনকিয়াল কৰাৰ লক্ষ্যৰে কনকলতা হস্ততাঁত বয়ন শিল্প নামৰ আধুনিক তাঁতশালৰ এটি উদ্যোগ আৰম্ভ কৰিছে এগৰাকী উদ্যমী ব্যক্তি সংকেশ্বৰ কোচৰ ব্যৱস্থাপনা আৰু তেওঁৰ পত্নী অনিতা কোচৰ তত্ত্বাৱধানত গঢ় লৈ উঠিছে উদ্যোগটো এতিয়া 1.5 মাহ হৈছে আৰু যেতিয়া লকডাউন আহিলে লকডাউন পিছৰ পৰা আৰু কি বনোৱা হয় ইয়াতে গামোচা বনোৱা হৈছে দহখন তাঁতশাল থকা এই ক্ষুদ্ৰ উদ্যোগত উন্নতমানৰ ফুলাম গামোচা ৰিহা মেখেলা আদি অসমীয়া সাজ পোছাক তৈয়াৰ কৰি ৰাজ্যখনৰ লগতে বহিৰাজ্যতো সমাদৰ লাভ কৰিছে ইয়াত নিয়োজিত শিপিনীসকলক মাহেকত 5,000 টকাকৈ পাৰিশ্ৰমিক দিয়ে কৃষিজীৱী গাঁওখনৰ 10 গৰাকী শিপিনী ইয়াত কৰ্মসংস্থাপন লাভ কৰি জীৱিকাৰ বাট মুকলি কৰিছে আৰু বিহুৰ আগে আগে মোক আমাৰ এই গাঁৱৰ ফালৰ পৰা কিছু সংখ্যক মানুহে মই ইণ্ডাষ্ট্ৰি বনোৱা বুলি শুনি শাল মানে তাঁতশালৰ উদ্যোগ স্থাপন কৰা বুলি শুনি কিছু সংখ্যক মানুহে মোক কিছুমান গামোচাৰ কাৰণে অৰ্ডাৰ দি থৈ দিছিলে গামোচাৰ অৰ্ডাৰ দি থৈ দিয়াত মই সেই সময় পাইছিলোঁ যথেষ্ট আৰু যথেষ্ট সময় পোৱাত মই দিনে ৰাতিয়ে আচলতে একাকাৰ কৰি গামোচা মই মানে উৎপাদন কৰিলোঁ আৰু গামোচা উৎপাদন কৰাৰ পিছত মই সেই উৎপাদিত গামোচাবিলাক মই যিসকলে অৰ্ডাৰ দিছিল তেওঁলোকৰ ঘৰলৈ লৈ গ'লোঁ আৰু ঘৰলৈ লৈ যোৱাত তেওঁলোকে যথেষ্টখিনি সঁহাৰি দিলে মোক আৰু তেওঁলোকৰ সঁহাৰিত আচলতে মই ভাবিবই পৰা নাছিলোঁ যে মোৰ গামোচা মোৰ শালত উৎপাদিত হোৱা গামোচা যে এনেদৰে দৰ্শকৰ পৰা সঁহাৰি পাব সেই সঁহাৰিত আচলতে মই যিমান আশা কৰিছিলোঁ তাতকৈ বহুত বেছি সঁহাৰি মই পালোঁ আৰু যাৰ ফলত মোক লকডাউনৰ সময়ত এই উদ্যোগটো স্থাপন কৰাত মোক মানে বহুত সহায় কৰিলে ওৰাঙৰ পৰা নিপজ্যোতি বৰুৱাৰ ৰিপৰ্ট ইছান নিউজ